পশ্চিম বিলাসীপাৰাত এটা অংগনবাড়ী কেন্দ্ৰত বছৰ বছৰ ধৰি শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত কণ কণ শিশু। নাইৰ আলগা সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ অংগনবাড়ী কৰ্মী আফৰোজা বেগমৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিবাদ। এখন অংগনবাড়ী কেন্দ্ৰই কণ কণ শিশুৰ ভৱিষ্যতলৈ বছৰ বছৰ ধৰি হেতালি খেলাৰ অভিযোগত স্থানীয় ৰাইজ। উপায়ন্তৰ হৈ ৰাইজে সমাজ কল্যাণ বিভাগৰ নাইৰ আলগা সংঘত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ অংগনবাড়ী কৰ্মীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে পশ্চিম বিলাসীপাৰাস্থিত নাইৰ আলগা সংঘত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ অন্তৰ্গত পশ্চিম পাটাকাটা ৫ নং কেন্দ্ৰত বছৰ বছৰ ধৰি কণ কণ শিশুক শিক্ষাৰ পৰা বঞ্চিত কৰি ৰখাৰ লগতে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে চৰকাৰে যোগান ধৰা খাদ্য সামগ্ৰী শিশুসকলক নিদি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। প্ৰতিবাদ কৰিলোঁ আজি আমাৰ পশ্চিম পাটাকাটা ৫ নং কেন্দ্ৰৰ মাল আত্মসাৎ কৰি খাইছে আফৰোজা বেগম। আফৰোজা বেগম পশ্চিম পাটাকাটা ৫ নং কেন্দ্ৰৰ ৱৰ্কাৰ হয়। এই ঘৰ হ'ল জেলটোৰ ৩য় খণ্ডত পাটাকাটা ৩য় খণ্ড গাঁৱৰ ৫ নং পশ্চিম পাটাকাটা চুবুৰীত চাকৰি কৰে। সি আৰু ইয়াত কোনো বস্তু বাহিনী, কোনো বাচ্চাৰ শিশু খাদ্য, কোনো বস্তু বাহিনী বা কিবা কিবি একো নেদায় আৰু ইয়াত পঢ়াবলৈ নাহে, কেন্দ্ৰটোতো নাহে। সিহঁতৰ হাজবেণ্ডৰ স্কুল হ'ল পাটাকাটা ৩য় খণ্ড, তাত গৈ থাকে। আৰু আমাৰ ইয়াত একো ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীক কচৰি পৰচতি কোনো বস্তু বাহিনী বা কোনো কিবা কি কোনো নাদায়। অতি তাৎপৰ্যপূৰ্ণ কথাটো হৈছে পশ্চিম পাটাকাটাত ৫ নং কেন্দ্ৰটোত চৰকাৰে গৃহ আবণ্টন নিদিয়াৰ অজুহাত দেখুৱাই কেন্দ্ৰটোৰ কৰ্মী আফৰোজা বেগমে গাঁওখনৰ শিশুসকলক শিক্ষা প্ৰদান নকৰি শিক্ষাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ অভিভাৱকৰ। গাঁওবাসীয়ে নাইৰ আলগা SDPO এই সম্পৰ্কে অৱগত কৰাৰ লগতে অভিযোগ কৰিছিল যদিও SDPOয়ে আজিলৈকে তিলমানো গুৰুত্ব নিদিলে, যাৰ বাবে এতিয়া গাঁৱৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে জনাইছে। যে আমাৰ মছলাপাৰা পাটাকাটা পাৰ্ট 3 সৰু ল'ৰা ছোৱালী যি খাদ্য দিয়ে আৰু সেইবোৰ তাৰমানে অংগনবাদীৰ আণ্ডাৰত যিবোৰ তাৰমানে শিশু খাদ্যৰ যিবোৰ খাদ্য দিয়ে চৰকাৰে দিয়ে, আমাৰ সেইবোৰ মনত তাৰমানে একো পোৱা নাই আৰু। আচ্ছা, কিমান বানপানী হৈছে। আমাৰ ঘৰটো হ'ল পাৰ্ট 3 আৰু সি থাকে আৰু সেই পাৰ্ট জেলুৰ পাৰ্ট 2 থাকে আৰু। এতিয়া আমি ল'ৰা ছোৱালীবিলাক কেনেকুৱা তাত যাব আৰু সেই বস্তুখিনি তাৰমানে আমাৰ এইখিনি একো দিয়া নাই। আমাৰ এইটোৱে তাৰমানে আমি আহ্বান কৰি আছোঁ, আমাৰ চেণ্টাৰ ইয়াত লাগে আৰু আইবেলি বাইদেউৰ যিটো বাইদেউ আছে আফৰোজা বাইদেউ, ইয়াত আহি মেলি তাৰমানে ডিউটি কৰিব লাগে আৰু পোলাখানেক ল'ৰা ছোৱালীক তাৰমানে যি শিক্ষা দিব লাগে আমি এইটো আহ্বান কৰি আছোঁ।